অসম চৰকাৰ হাই হাই মুখ্যমন্ত্ৰীৰ লাজ নাই। ৰাজহুৱা শিক্ষাখণ্ড ধ্বংস কৰা নীতি নচলিব। শিক্ষাৰ্থীৰ তেজেৰে ৰাজকোষ চহকী কৰাৰ ফন্দি। নামভৰ্তিৰ মাচুল বৃদ্ধিয়ে কঁপাইছে গুৱাহাটী বিশ্ববিদ্যালয়। উপাচাৰ্য ননীগোপাল মহন্তৰ চক্ৰান্তত ধ্বংসৰ গৰাহত গুৱাহাটী বিশ্ববিদ্যালয়। ছাত্ৰৰ উত্তল প্ৰতিবাদত কঁপি উঠিল বিশ্ববিদ্যালয়ৰ চৌহদ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গেটত তলা লগালে প্ৰতিবাদী শিক্ষাৰ্থীয়ে ৰাজ্যৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাক সম্পূৰ্ণৰূপে ধ্বংস কৰি ইয়াক এক লাভজনক ব্যৱসায়লৈ ৰূপান্তৰিত কৰাৰ যেন অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ। চৰকাৰৰ এই জনবিৰোধী আৰু ছাত্ৰ বিৰোধী নীতিৰ আটাইতকৈ শেহতীয়া বালি হৈছে উত্তৰ পূবৰ অন্যতম শ্ৰেষ্ঠ শিক্ষা অনুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়। 5 বছৰীয়া সংসদ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ মাচুল অভাৱনীয় হাৰত বৃদ্ধি কৰি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তই প্ৰমাণ কৰি দিছে যে তেওঁলোক এতিয়া কেৱল চৰকাৰৰ বহুতীয়া। ছাত্ৰ ছাত্ৰীৰ মূৰত মাধমাৰ সোধাই কেৱল লুণ্ঠনৰা চলোৱাৰ এই চৰকাৰী চক্ৰান্তৰ বিৰুদ্ধে আজি বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে একত্ৰিত হৈ ৰাজপথলৈ ওলাই আহি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। অসম চৰকাৰ হাই হাই ৰাজহুৱা শিক্ষাখণ্ড ধ্বংস কৰাৰ নীতি নচলিব, মুখ্যমন্ত্ৰীৰ লাজ নাই আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলা ছাত্ৰ ছাত্ৰীৰ এই প্ৰতিবাদে প্ৰমাণ কৰে যে শিক্ষাক পণ্যলৈ ৰূপান্তৰিত কৰা কাৰ্য ছাত্ৰ সমাজে কেতিয়াও মানি নলয়। এই প্ৰতিবাদত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আহ্বানত 2 শতাধিক শিক্ষাৰ্থীয়ে মুখ্য প্ৰৱেশ দ্বাৰৰ পৰা এক বিশাল সমদল উলিয়ায়। কিন্তু ছাত্ৰৰ এই ন্যায্য দাবীকো পুলিচ লগাই দমন কৰাৰ নিকৃষ্ট প্ৰয়াস দেখা গ'ল। আৰক্ষীৰ সৈতে ক্ষুব্ধ ছাত্ৰ ছাত্ৰীৰ তীব্ৰ বাক বিতণ্ডা, টনা আজোৰা আৰু প্ৰচণ্ড হতাহতিৰ পিছতো শিক্ষাৰ্থীসকলে আৰক্ষীৰ বাধা নেওচি অসম পুলিচ গো বেক ধ্বনিৰে নিজৰ স্থিতিত অটল থাকে। সন্ধিয়ালৈ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে আৰু ক্ষুব্ধ ছাত্ৰ ছাত্ৰীয়ে 7 মাইলত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ ফলত জালুকবাৰী ঘাইপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। কেৱল সেয়াই নহয়, ছাত্ৰ বিৰোধীৰ স্থিতি গ্ৰহণ কৰা উপাচাৰ্য ননীগোপাল মহন্তৰ প্ৰতিকৃতি দাহ কৰি শিক্ষাৰ্থীসকলে তেওঁৰ অবিবেচক কাণ্ডৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। যোৱা মাৰ্চ মাহতো একেই দাবীৰে ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰাত উপাচাৰ্য আৰু পঞ্জীয়কে নিৰ্বাচনৰ পিছত মাচুল হ্ৰাসৰ ভুৱা প্ৰতিশ্ৰুতি দিছিল। নিৰ্বাচনী অধিসূচনা অজুহাত দেখুৱাই তেতিয়া সময় পাৰ কৰা কৰ্তৃপক্ষই নিৰ্বাচন পাৰ হোৱাৰ পিছতেই মাচুল কমোৱাৰ পৰিৱৰ্তে অত্যাধিক হাৰত মাচুল বৃদ্ধিৰ জাননীহে জাৰি কৰিলে। উপাচাৰ্য ননীগোপাল মহন্ত আৰু কৰ্তৃপক্ষৰ এনে প্ৰতাৰণামূলক কাৰ্যই তেওঁলোকৰ চৰিত্ৰ উদঙাই দিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক কঠোৰ সমালোচনা কৰি শিক্ষাৰ্থীসকলে কয় যে চৰকাৰে যোৱা 3 বছৰ পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়া নাই আৰু বিশ্ববিদ্যালয়লৈ প্ৰয়োজনীয় অনুদানো মুকলি কৰা নাই। চৰকাৰৰ এই চৰম ব্যৰ্থতা আৰু গাফিলতিৰ ফলশ্ৰুতিত সৃষ্টি হোৱা বিত্তীয় ঘাটি পূৰণ কৰিবলৈ এতিয়া কৰ্তৃপক্ষই সাধাৰণ ছাত্ৰ ছাত্ৰীৰ জেপত হাত দিছে। ইপিনে বিনামূলীয়া নামভৰ্তি আঁচনিৰ অধীনত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সামৰি নোলোৱা আৰু মাচুল হ্ৰাস নকৰা পৰ্যন্ত শিক্ষাৰ্থীসকলে সংগ্ৰাম অব্যাহত থাকিব বুলি ঘোষণা কৰিছে। কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো সঁহাৰি লাভ নকৰাত নিশা প্ৰায় 9 বজাত প্ৰতিবাদকাৰীসকলে বিশ্ববিদ্যালয়ৰ 3খন প্ৰৱেশ দ্বাৰত তলা ওলমাই দিয়ে। দাবী পূৰণ নোহোৱালৈকে এই তলা মুকলি নকৰাৰ কঠোৰ হুংকাৰ দি ছাত্ৰ সমাজে চৰকাৰ আৰু উপাচাৰ্যক স্পষ্ট বাৰ্তা দিছে যে শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ খেলা এই ভয়ংকৰ ৰাজনীতি এতিয়াই বন্ধ হ'ব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।